আজি আমি ইয়াত আমাৰ তেলৰ তৰফৰ পৰা সংবাদমেল যিটো পতা হ'ল তাৰ কেইটা দাবী আছে। প্ৰথম দাবীটো হ'ল আমাৰ কোচ ৰাজবংশী যিটো দীৰ্ঘদিনীয়া দাবী সমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণ, এইটো ভাৰত চৰকাৰে যাতে অতি সোনকালে এই জনগোষ্ঠীক দিব লাগে। সিহঁতে বাৰে বাৰে আমাক কি কৰি আছে, ৰাজনীতিক বলি বনাই আছে যে জনজাতিকৰণটো 90% হ'ল, কেতিয়াবা কয় জাষ্ট মানে ইলেকশ্যনৰ পাছত পাব আৰু, কিন্তু এতিয়ালৈকে আমি পোৱা নাই। আৰু চৰকাৰৰ পৰা আমি চাইছোঁ যে ভাৰত চৰকাৰে হওক অসম চৰকাৰে হওক সিহঁতৰ মানে কোনো আগ্ৰহ নাই এই জাতি কোচ ৰাজবংশী জাতিক আগুৱাই ল'বৰ কাৰণে। সেইকাৰণে সিহঁতে আমাক বাৰে বাৰে প্ৰতাৰণা কৰি আছে। আৰু দ্বিতীয়টো হ'ল কেন্দ্ৰীয় চৰকাৰৰ যিটো আমাৰ শান্তি আলোচনা প্ৰক্ৰিয়া চলি আছে, সেইটো আজি আমাৰ অধ্যক্ষ ডাঙৰীয়া জীৱন সিং ডাঙৰীয়া আজি অহা 2.5 বছৰে হ'ল প্ৰায়, তাতো আমি বহুত খেলি মেলি পাই আছোঁ। তাতো ভাৰত চৰকাৰৰ পৰা আমি কোনো আগ্ৰহ দেখা নাই। আজিলৈকে সিহঁতৰ বৈঠক হ'ল হোম মিনিষ্টাৰ কিহৰ লগত 8 বাৰ 9 বাৰ, তাতো একো ৰেজাল্ট ওলোৱা নাই। তো আমি ভাৰত চৰকাৰক আৰু অসম চৰকাৰক দাবী জনাওঁ যে এই সমস্যাবিলাক যিমান আছে আমাৰ কোচ ৰাজবংশীৰ অতি সোনকালে যাতে সিহঁতে সমাধান কৰে, নহ'লে অন্যথা দিনত আমি এই তেলৰ ফালৰ পৰা বেলেগ কিবা এটা পন্থা হাতত ল'বৰ কাৰণে প্ৰস্তুত আছোঁ। আৰু তাৰ কাৰণে দায়ী ভাৰত চৰকাৰ তথা অসম চৰকাৰে হ'ব। আৰু যিটো শান্তি আলোচনাক লৈ এইটো চৰকাৰৰ লগত আলোচনা চলি আছে, তাৰ মাজতো যিটো আমাৰ মূল অতীত যিবোৰ আমাৰ সদস্য আহিছে সিহঁতৰ সংস্থাপনতো আমি চৰকাৰৰ ফালৰ পৰা কোনো ধৰণে কি দেখা পোৱা নাই, আগবাঢ়ি অহা নাই। বেলেগ বেলেগ যিমান আপোনাৰ অসমত জাতি জনগোষ্ঠী বা যিমান সংগঠন আছে সিহঁতে এটা সন্মান পাইছে, আৰ্থিকভাৱেই হওক বা আপোনাৰ পুনৰ সংস্থাপনতো হওক, কিন্তু আমাৰ কেলত এইটো আমি মানে দেখা নাই অসম চৰকাৰৰ ফালৰ পৰা। তো এইটো আমি আহ্বান ধৰক যে যিবোৰ আমাৰ মূল অতীত যিবোৰ আহিছে সদস্য অতি সোনকালে সিহঁতক পুনৰ সংস্থাপন প্লাছ আপুনি ফাইনেন্সিয়েল কিবা এইড দি সিহঁতক ৰিহেবিলিট কৰাৰ কাৰণে সদস্য যিমান আছে সদস্য চৰকাৰে আগবাঢ়ি লওক, আঁকোৱালি লোৱাৰ কাৰণে মই চৰকাৰক আহ্বান জনাম। আৰু বাকী আমাৰ নমস্কাৰ সংবাদ বন্ধুসকল, আজি আমাৰ প্ৰেছ মিট দিব লগাৰ কাৰণটা হ'ল এই যে আমাৰ দীৰ্ঘদিনীয়া দাবী আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সমতাপুৰ আৰু জনজাতিকৰণ, আৰু লগতে আমাৰ কেলৰ মূল অতীত যিগিলাক নেকি ঘূৰি লৈ আহিছে এইগিলাক আজিলৈকে বন্দী কৰি ৰাখি আছে। আৰু আমাৰ জেনেৰেল ছেক্ৰেটাৰী কৈলাশ কোচ আজিলৈকে কি পৰ্যায়ত আছে আমি ভালকে গম নাপাওঁ। এতিয়ালৈকে ৱেষ্ট বেংগলত আবদ্ধ কৰি ৰাখি আৰু অসমত আমাৰ গুৱাহাটীত আবদ্ধ কৰি ৰাখি চৰকাৰে কি ৰচনা মানে কৰি আছে আমি একেবাৰে গম নাপাওঁ। যদিহে চৰকাৰে অতি শীঘ্ৰে আমাৰ কেলৰ সমস্যাখিনি সমাধান নকৰে তেতিয়াহ'লে আমি এক্সকেলৈ বিহিত ব্যৱস্থাৰ কাৰণে হয়তো যিকোনো পন্থা আমি বাছি ল'ম। তেতিয়া কিন্তু আমাৰ চৰকাৰ অসম চৰকাৰ তথা ভাৰত চৰকাৰে জুবুৰীয়া হ'ব লাগিব। আৰু আমি আৰু এটা আহ্বান জানিব খোজো, আমাৰ কিছুমান পাপত গজব নেতা পালি নেতাই আমাৰ মাজত কিছুমান বিভ্ৰান্ত সৃষ্টি আৰু আমাৰ কেলৰ মাজত মানে ৰাজনীতি কৰি আছে। এই পাপৰ গজাৰ নেতাকেইটা আমি ইয়াৰ থ্ৰুতে আমি শুকাই দিব বিচাৰিছো যে আমাৰ কেলৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব নকৰিব আৰু কেলক নিয়ে কোনো ৰাজনীতি নকৰিব। যদিহে আপোনালোকে ৰাজনীতি কৰিব খোজে তেতিয়াহ'লে আমি চিনাক্তকৰণ কৰিছো আমি এতিয়ালৈকে নাম মেনশ্যন কৰা নাই। যদিহে আপোনালোকে এইকেইটা কাম আপোনালোকে বন্ধ নকৰে তেতিয়াহ'লে আমি উচিত প্ৰত্যুত্তৰ দিম বুলিও আমি ইয়াৰ পৰা আপোনালোকক শুকাই দিলো। আৰু অনাগত সমাগত বিটিটি ইলেকশ্যন আমাৰ কোচ ৰাজবংশী লোকৰ মৌলিক অধিকাৰ কিন্তু খৰ্ব কৰা হৈছে। প্ৰত্যেক সমষ্টিত আমি কিন্তু বিটিটিত খেলিব নোৱাৰো। গতিকে আৰু যিকেইটা আমাৰ ওপেন চিট আছে আমি ৰাষ্ট্ৰীয় দল লগতে আমি আঞ্চলিক দলক আমি আহ্বান জনাওঁ যে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰা
আমাক প্ৰাৰ্থিত্ব দিব লাগে, বিশেষকৈ আমাৰ এইফালে গুমা আৰু ফকিৰাগ্ৰাম আৰু থুৰিবাৰী সমষ্টিখিনিত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰা প্ৰাৰ্থিত্ব দিব লাগে। ধন্যবাদ।